নমস্কাৰ, আশা কৰোঁ সকলো কুশলে আছে। আপোনালোকে কেতিয়াবা সন্তানৰ ধমক খাই পাইছে? আজিকালি মই প্ৰায়ে খাওঁ। কিয় কওকচোন? এই যে মই প্ৰাণ খুলি হাঁহিটো মাৰোঁ সেইটোৰ কাৰণে। দুই কন্যাই প্ৰায়ে আপত্তি কৰে, য'তে ত'তে কিয় ইমান ডাঙৰকৈ হাঁহাকৈ হাঁহা। এতিয়া কওকচোন, এইটোতো মোৰ জন্মগত স্বত্ব বুলিয়ে কওঁ মই। ইয়াততো আৰু চৰকাৰে কোনো টেক্স লগোৱা নাই। এতিয়া মই প্ৰাণ খুলি হাঁহোৱেই, সেইটো মোৰ স্বভাৱেই, অভ্যাস বুলিও ক'ব পাৰে। এতিয়া হাঁহিটোৰ কাৰণে মানুহেতো মোৰ কেতিয়াবা মনত সমস্যা বা দুখ থাকিলেও ধৰিবতো নোৱাৰে যে মঞ্জুলাৰ মনত দুখ আছে বা এই মুহূৰ্তত তাই দুখত আছে। আৰু মই যিমানবিলাক গ্ৰুপৰ লগত ধৰক জড়িত হৈ আছোঁ, তাৰে মই জ্যেষ্ঠা বাইদেউসকলে কয়, মঞ্জুলা তুমি যে হাঁহিটো মাৰি ভিডিঅ'টো লৈ আহা, আমি দুখত থাকিলেও মনটো ভাল লাগি যায় জানা, সদায় এনেকৈ হাঁহি থাকিবা। কি কৰিব আৰু এতিয়া সেইকাৰণে ধমক খাই মনটো এইকেইদিন খুব বেয়া হৈয়ে আছে। তথাপিও হাঁহি এৰিব নোৱাৰোঁ। হাঁহি জিন্দাবাদ, হাঁহি থাকক, জীৱন জীয়াওক।